হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি অন্য এটা নতুন ব্লগ। আজি যিটো মই দেখুৱাব গৈ আছোঁ সকলোৱে চিনিয়ে পায়। খুব এটা সুন্দৰ মই এবছৰ নাম কৰা হৈ আছিলে দীপৰাম দেউৰী বগৰীয়াটি সুন্দৰ ধুন কুৰলীয়া মহটো। আজি দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। দেৰি নকৰি আজি দীপৰাম দেউৰী মহটো আপোনালোকক দেখুৱাব বলক। সুন্দৰ ধুন কুৰলীয়া মহ দীপৰাম দেউৰী বগৰীয়াটি। আৰু ভিডিঅ'বিলাক চাব, মৰম আশীৰ্বাদ দি যাব। আগন্তুক দিনত জানো আগুৱাই যাব পাৰোঁ, সেয়েহে আপোনালোকক জনোৱা হ'ল। আৰু আজি মহটো ভিডিঅ'টো চাই কেনেকুৱা পায় আৰু খুৰীজনীয়ে কি ক'লে সম্পূৰ্ণ ভিডিঅ'টোতে চাই লওক আপোনালোকে। এতিয়া মানে কি দল এতিয়া মানে কি দল আৰু ফাইনেলি চাই লওক। আজি বহুত দিনৰ পাছত আকৌ এবাৰ আহিলোঁ। এয়া সুন্দৰ ধুন কুৰলীয়া মহটো দেখুৱাম বুলি। এয়া দীপৰাম দেউৰী বগৰীয়াটি সুন্দৰ ধুন কুৰলীয়া মহ চাই লওক। আজি সুন্দৰ ঠাইত জগাই থৈ দিছে পূৰা মহ। ইয়াত দাবিলাক আহে জানো কটা মাখি? চাই লওক সুন্দৰ ঠাই। এই দীপৰাম দেউৰী বগৰীয়াটি সুন্দৰ ধুন কুৰলীয়া মহ। এই বছৰটো ক'ত ক'ত যুঁজালে এই মহটো ষ্টৰিবিলাক আপোনালোকে গমেই পায়। প্ৰথমখন হ'ল খোৱা কলবাৰী পৰশমণিৰ লগত, নেক্সটখন হ'ল চদাগৰ চুনা ডেকা ৰজা, 3 নম্বৰখন হ'ল আপোনাৰ চদাগৰ আলি। তাৰপিছততো আৰু কেইখনমান যুঁজালে চাই লওক। এই ঘাঁহটো কিনিব নালাগে আপোনালোকে, হয়নে? নালাগে নালাগে, আমাৰ ঘাঁহ কিমান লাগে? আমাৰ ঘাঁহ আকাল নাই, আমাৰ পথাৰত ঢেৰ ঘাঁহ আছে। দল লাগে এয়া মালিকনী চাই লওক। সেয়া আজি এই মহৰ মালিকনী। আপুনি কি ক'ব মহটোৰ বিষয়ে? আপুনি কিমান সৰুৰ পৰা ৰাখিছে ইয়াত? ইয়াতে ঘৰতে জন্মা। ইয়াত ঘৰতে জন্মা। এতিয়া দাঁতি উঠিলে এইবছৰ 7 বছৰ 7 মাহ মানে যুঁজলৈ আপোনাৰ ধৰক পূৰা 8 বছৰ থাকিব, পাৰ হ'ব আৰু। চাই লওক এয়া মালিক ঘৰতে জন্মা। তাৰ নাম ইন্দ্ৰ ন? মহটোৰ নাম ইন্দ্ৰ। সুন্দৰ মহ। এই মহটোৱেতো বহুতবিলাক আপোনালোকৰ প্ৰাইজ মানি আনি দিলে এই বছৰ, তাৰ নেক্সটটো বছৰো। কি পালে? গৰু পোৱালি এটা পাইছোঁ এবাৰ, হয়, আৰু ফেন দুখনমান পইচা পাইছোঁ আৰু গৈছে। খালি গৰুটো মানে জীয়াই আছে। পইচাটো যিটো পায় আৰু এইটো যিমানবিলাক আছে মানে খৰচে হৈ যায়গৈ, খানা চানা খাওঁতে যায়গৈ। চাই লওক বহুত কষ্টত ৰাখি আছে। আৰু এইটো মহটোতো নেবেচে আপোনালোকে, ৰাখিয়ে থাকিব। এই মহটো থাকিবই, বুঢ়া হোৱালৈ ইয়াতে থাকিব। তাৰমানে মোৰটো গলিকে আমাৰ ঘৰখন উদাং হৈ যাব। সেইটো কাৰণে আমি মোৰটো তাৰমানে বেচা কথাটো ক'লে আমি বেয়া পাওঁ। থাকক, যিমান দিন থাকে থাকি থাকক, হয়। আপোনাৰ সম্পত্তি খালি এটাই আছে, সেইটোৱে চাওক। এয়াও মালিক চাই লওক, মালিকৰ ভায়েক ককাই, এই ডাঙৰ ককাই। এয়া চাই লওক কথা নকয়। এয়া মালিক। বেয়া লাগে তোমাৰ কাৰণে। কিয় বেয়া লাগে আকৌ? কিয় বেয়া লাগিব? এতিয়া সম্পত্তি আমি যোৱাৰ পিছত বেয়া লাগিব। নাই এই সম্পত্তিটো থাকিবই আপোনালোকৰ। চাই থাকিম খালি হবে সমাজে চাইছি, ৰাইজে চাইছি, মনত ভাল লাগি থাকে। সেইটো হয়। দামহে ল'ব আৰু কি? এই পানীখিনি ক'ৰ পৰা আহিল? বৰষুণৰ পানী নে ইয়াতে আছে? ঠিক আছে। ঘৰলৈ লৈ যাব, বান্ধিয়ে দিব, অলপ ধৰি আহক। চাই লওক মানে ইয়াত ৰাখিব পৰা নাই, আপোনাৰ মাখিবিলাকে ধৰিছে যে, সেইটো কাৰণে আপোনাৰ আকৌ ঘৰৰ ভিতৰত লৈ যায়গৈ। ধৰিছে দীপৰাম দেউৰী বগৰীয়াটি। ঘাঁহ সি ইয়াত নাখায়েই, নাথাকেই। সেইটো হয়, সেইটো হয়। মানুহবিলাক দেখা পাইছে, ভাবিছে যুঁজলৈ লৈ যায় নেকি তাক। এতিয়া পাৰিলে গামোচা দুখন লগাই দিলে হ'ল আৰু, হয়নে? সুন্দৰ মহ দীপৰাম দেউৰী। আৰু বহুত সজা মহ ন পুৰা।
মানুহ গালৈতো নাযায় অঁ ব'লক লৈ ব'লক ব'লক দেখিছে বাহিৰত ইমান টাইম নাথাকেই গৰমটো আজি নাই আজি বতাহ মাৰি আছে সুন্দৰ ঠাই এইবিলাক চালকে জাল এইবিলাক ঘাঁহ এইখিনি বেয়া হ'ল নাখায় গৰু এটা ৰাখিব লাগে গৰুটোৱে খাব আৰু দেখিছে কি সুন্দৰ ঠাইত ৰাখে মহ ইয়াতে থাকে সি ঘৰৰ ভিতৰতে ধৰক থাকে আৰু দেখিছে কি সজা মহ আনন্দ বঢ়িয়া একো নাই তাৰ জীৱনটো ভাল সি কি সজা মানে আনি দি আছে খাই আছে কোনো কষ্ট নাই কোনো হেৰি নাই আৰু এটা হৈছে ভাল লাগে তাৰমানে মানুহ যিমান ভাল পায় তিমান তাৰমানে নাচি থাকে কিন্তু মানুহ অন্যায় নকৰে নকয় এবাৰ আহিছিলে দুবাৰ আহিছিলে তাৰ ইয়াতে আঁঠুৱা নিদিয়ে আঁঠুৱাটো দি দিব এনে যি মহ ইয়াতে জোৰানে অঁ বাহিৰতো বান্ধে ন অঁ চাই লওক ইয়াতে মহ বান্ধে ভালে এইডোখৰ জেগাত ঘাঁহে ঘাঁহ পথাৰৰ দৃশ্যটো চাই কি সুন্দৰ নামি লৈ ঘাঁহ পায় খাই খোৱা হেৰি বাৰিষা চিজন এৰি দিব পাৰে নেকি দুবৰীয়া খাব তল দুবৰীয়া খাব অঁ দুবৰীয়া খায় ন দুপৰত খাব এই হাইং ঘাঁহ বুলি কয় সৰু ঘাঁহ যি অঁ ইমান কিমান কষ্ট মহৰ লগত মহৰ লগত কৰিব লাগিব কষ্ট আপোনালোকে আকৌ নিজে পিঠাই উৱা বুঢ়ীয়ে ঘৰ অঁ এই আমাৰ উৱা বুঢ়ী মানুহ দেই উৱা মানুহ অঁ একে আমাৰ বিশেষ উৱা বুঢ়ী অঁ ইয়াত আছেহে পামত অহা আপোনালোকৰ হ'বলা মিনিমাম 40 বছৰমান হ'ল এইটো মোৰ ভাইটো অঁ অঁ এতিয়া মানে কি দল এতিয়া মানে কি দল আৰু মই কোৱা নাই মানুহ দেখা পালি দি যাব কিন্তু কি হ'লে এই চিনি পাইছে যি আমাৰ মন বুজি পায় চিনি পায় তুমি তো চিনি পালাই দিয়া কি কেনেকৈ আছিলে কিন্তু একো এই কাণখন ভাল হোৱাই নাই নেকি হ'লে আকৌ হেৰি শাল নহয় দেখোন হেৰিয়ে এই হেৰি কাণৰ হেৰি লাগিলে কিন্তু অঁ মই এনেই ভাল হ'লে সিহঁতৰ ভাল হ'ব লাগিব পিছত হ'ব গোৱা হৈ যাব পিছত হৈ যাব কাৰণ নটা খেলত মোৰ যুঁজাটো ধেমালি কথা নহয় নহয় সি মানুহ থাকিলে ঘাঁহ নাখায়